বন্ধুসকল, কি আপুনি আপোনাৰ মোবাইলত এটা নতুন জিমেইল একাউণ্ট খুলিব বিচাৰে? আৰু মই কেনেদৰে জিমেইল একাউণ্ট বনাওঁ বা কিয় জিমেইল একাউণ্ট অডিয়েঞ্চে বনায় সেই কথাটো আপোনালোকে সকলোৱে জানে। জিমেইল একাউণ্ট এটা আমাৰ এণ্ড্ৰইড মোবাইলত খুবেই প্ৰয়োজন আছে আৰু যথেষ্টখিনি মানুহে জিমেইল চলাই থাকে। 99% মানুহেই জিমেইল একাউণ্ট চলায়। সেয়েহে মই আপোনালোকক আজি জিমেইল একাউণ্ট এটা বনাবৰ কাৰণে অতি সহজতে বনাই ল'ব পাৰিব আপোনালোকক মই দেখুৱাম। আপুনি আহক ষ্টেপ বাই ষ্টেপ মোৰ এই মোবাইল স্ক্ৰীনত চাই থাকক। প্ৰথমে আপুনি আপোনাৰ মোবাইল জিমেইলৰ লগত ক্লিক কৰিব। ঠিক এনেদৰে ক্লিক কৰাৰ পাছত আপুনি দেখিব ইয়াতে আপোনাৰ ওচৰত আহিব এনেকুৱা এখন ইণ্টাৰফেচ, আৰু ইয়াতে আপুনি আপোনাৰ যি জিমেইল একাউণ্টৰ লগো আছে তাতে আপুনি ক্লিক কৰি ল'ব। মোৰ ইয়াতে যথেষ্টখিনি একাউণ্ট আছে, সেয়েহে মই আটাইখিনি আপোনালোকক শ্ব' কৰিব নোৱাৰোঁ। তথাপিও আপুনি ইয়াতে চাওক, এড আনাডাৰ একাউণ্ট, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এখন নতুন ইণ্টাৰফেচ আহিব, আৰু এই ইণ্টাৰফেচখনতে আপুনি গুগল লিখা আছে য'ত, তাতে আপুনি ক্লিক কৰিব। ঠিক এনেদৰে আৰু ইয়াতে লোড হ'ব, আৰু ইয়াতে এনেদৰে লোড হোৱাৰ পিছত আপুনি দেখিব তলত কাৰেক্ট একাউণ্ট, তাতে কাৰেক্ট একাউণ্টত আপুনি ক্লিক কৰি ল'ব। ফৰ মাই পাৰ্চনেল ইউজ, ইয়াতে আপুনি ক্লিক কৰিব। ঠিক এনেদৰে ক্লিক কৰাৰ পাছত আপুনি ইয়াতে নামটো লিখিব, ফাৰ্ষ্ট নেম, ছামাৰ নেম লিখা আছে, তাতে আপুনি ফাৰ্ষ্ট নেমটো লিখিব। আপোনাৰ সুন্দৰ নামটো লিখি ল'ব পাৰে। মই ইয়াতে মোৰ নামটো লিখি দিলোঁ। ঠিক এনেদৰে লিখি ল'ব আপুনি আপোনাৰ নামটো। তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, আৰু সেই ইণ্টাৰফেচখনত আপুনি ডেট, মন্থ, ইয়েৰ, জেণ্ডাৰ এইখিনি চিলেক্ট কৰিব লাগিব। প্ৰথমে মই এক্সাম্পলৰ কাৰণে 1 দি দিলোঁ। ঠিক আপুনি এনেদৰে কৰি ল'ব। তাৰপিছতে আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপুনি ইয়াতে এটা জিমেইল লগাব। মই ইয়াতে জিমেইলটো লিখি দিলোঁ। কৰাৰ পিছত আপুনি ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি এটা পাছপৰ্ট লগাব লাগিব। পাছপৰ্টটো যাতে এনেকুৱা ধৰণৰ হয়, অন্য কোনোবাই হেক কৰিব বিচাৰিলে হেক কৰিব নোৱাৰে। আখৰ আৰু সংখ্যা আপুনি লিখিব। পাছপৰ্টটো তেতিয়া অন্য কোনো মানুহে হেক কৰিব নোৱাৰে আপোনাৰ। ন্যূনতম আপুনি 8টামান সংখ্যা দিব লাগিব। 8টামান শব্দৰ এটা 8টামান আখৰৰ এটা শব্দ লিখি আপুনি পাছপৰ্টটো বনাব লাগিব। তাৰপিছতে আপুনি নেক্সট কৰি দিব। ঠিক এনেদৰে আপোনাৰ ওচৰত এনেদৰে এখন নতুন ইণ্টাৰফেচ আহিব, আৰু ইয়াতে আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাক দেখুৱাব এনেকুৱা ধৰণৰ এখন নিউ ইণ্টাৰফেচ, আৰু এইখনৰ তললৈ যাব, ইয়াতে আই এগ্ৰী কৰি দিব। পুনৰ এবাৰ লোড হ'ব, গুগল ছাৰ্ভিচত লোড হ'ব। তাৰপিছতে আপোনাৰ এখন সুন্দৰ জিমেইল একাউণ্ট খোল খাই যাব।